অসম লোকসেৱা আয়োগৰ সংযুক্ত পৰীক্ষাত বৃহৎ সাফল্য SPM IAS একাডেমীৰ APSCৰ সংযুক্ত পৰীক্ষাত IAS একাডেমীখনৰ 194 গৰাকী শিক্ষাৰ্থীৰ সাফল্য 235টা পদৰ 194টা পদ দখল কৰিবলৈ সক্ষম হৈছে SPM IAS একাডেমী SPM IAS একাডেমীৰ মুঠ উত্তীৰ্ণ শিক্ষাৰ্থীৰ 154 গৰাকী নিয়মীয়া শিক্ষাৰ্থী আৰু অন্য 40 গৰাকী আংশিকভাৱে জড়িত শিক্ষাৰ্থী ACS পদৰ 39টা APS পদৰ 28 গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে পৰীক্ষাত মুঠ আসনৰ প্ৰায় 83% আসন দখল কৰিবলৈ সক্ষম হৈছে SPM IAS একাডেমীৰ শিক্ষাৰ্থীয়ে আৰু SPMত পাঠ গ্ৰহণ কৰা নীলম গাৰ্গে লাভ কৰিবলৈ সক্ষম হৈছে নৱম স্থান ACSৰ তৃতীয় স্থানত উত্তীৰ্ণ হৈছে SPMৰ হিমাদ্ৰিজিতা বৰা 43 নম্বৰ স্থানত উত্তীৰ্ণ হৈছে আকাংক্ষা বৰদলৈ তিনিওগৰাকীকে সম্বৰ্ধনা জ্ঞাপন কৰে SPM IAS একাডেমীৰ কৰ্তৃপক্ষ আজিৰ দিনটো আমাৰ কাৰণে খুবেই এটা গৌৰৱৰ দিন কাৰণ মই জনাবলৈ পাই সুখী যে বিগত বছৰকেইটাৰ ধৰে এইবাৰো আমাৰ SPM IAS একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলে খুবেই ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে এইবাৰ টোটেল ভেকেন্সি আছিলে 235 আৰু ইয়াৰে ভিতৰত আমাৰ SPM IAS একাডেমীৰ পৰা সৰ্বমুঠ 194 বা 194 জন ছাত্ৰ ছাত্ৰীয়ে মানে শিক্ষাৰ্থীৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে ইয়াৰে 152 জন ষ্টুডেণ্টছ আমাৰ পেইড কোৰ্সৰ আছিলে আৰু বাকি 42 জন ক্যান্ডিডেট আমাৰ ফ্ৰী এইবাৰ ACSৰ পোষ্ট আছিলে 45টা পোষ্টৰ ভিতৰত SPM IAS একাডেমীৰ পৰা ACS পদ পাবলৈ সক্ষম হৈছে 39 জন APSৰ এইবাৰ পোষ্ট আছিলে 35 আৰু APSৰ 35 পোষ্টৰ ভিতৰত SPM IAS একাডেমীৰ ছাত্ৰ ছাত্ৰী আছে তাতে 28 জন এই ধৰণে বাকি পোষ্টবিলাকতো SPM IAS একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে হয় আজি ৰিজাল্টত নামটো আহিছে মই নথৈ আনন্দিত মই একচুৱেলি 2015 চনত যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিঙত স্নাতক ডিগ্ৰী গ্ৰহণ কৰিলোঁ কৰি মই ব্যক্তিগত খণ্ডত জড়িত হৈ আছিলোঁ বৰ্তমান সময়ত মই ভাৰতী এয়াৰটেল লিমিটেডত কামৰূপ মেট্ৰত কৰ্মৰত আৰু মোৰ ঘৰ লখিমপুৰ জিলা মই SPM IAS একাডেমীৰ আণ্ডাৰত মই যোৱা বছৰ একচুৱেলি মই চিভিল ছাৰ্ভিচ এপিয়াৰ হৈছিলোঁ আৰু যোৱা বছৰ ফাইনেল লিষ্টত মোৰ অলপৰ কাৰণে নামটো নাহিল তেতিয়া মই SPM IAS একাডেমীৰ আণ্ডাৰত মই মেইনছৰ ক্ৰেছ কোৰ্ছ এণ্ড প্ৰিলিমছ ক্ৰেছ কোৰ্ছ মই তেওঁলোকৰ পৰা গ্ৰহণ কৰিছিলোঁ আৰু সি মোক যথেষ্ট সহায় কৰিলে সঁচা কথা ক'ব গ'লে আৰু প্ৰিপেৰেশ্যন মই সম্পূৰ্ণ পূৰা কৰিব পৰা নাছিলোঁ কামৰ প্ৰেছাৰৰ কাৰণে এইবাৰ কিন্তু মই সেই মেটেৰিয়েলখিনি ল'লোঁ আৰু লগতে ছাৰহঁতে এইবাৰো যথেষ্ট মেটেৰিয়েল আমাৰ কাৰণে এভেইলেবল কৰি দিছে